अब अपना नाम तो की জালালউদ্দিন আহমেদ कुछ कौन तो अपनी कुछ चाकरी करे মহামাৰী मामे की हो মহামাৰী অপাৰেশ্যন आउट पोस्ट की হৈছিল আজি আজি মানে ডিউটিৰ পৰা আহিলোঁ আহি পেলাই মানে মেছত চাউল নাই মেছত বজাৰ কৰিম বুলি ওলাই গৈছিলোঁ জাষ্ট মানে 6:30 মান ইমানটোতে গৈছোঁ তো যাওঁতে মানে দুজন গৈছিলোঁ আমি মই পিছনে বহি আছিলোঁ তাৰপিছত আপোনাৰ সিহঁতৰ তিনিজনে মানে ভাত খাইছিলে বহি বাইকৰ পকেটত দেখি পেলাই উঠি আহি আইনৰ কাগজটো ধৰিলে তাৰপিছত গালি কৈছে ক'ত যাওঁ বুলি কৈছে কৈছিলে অলপ আগত গৈছোঁ বজাৰ কৰিলোঁ তাৰপিছত তেনেকুৱা গুৰ মাৰি পেলাই বাইকখন পেলাই দিলে দুজন চিটিকে পৰিলোঁ দুজনে মানে মোক বগৰাই লৈ মানে 6-7 ফুটমান তলত মানে ভুটিয়া পেলাইছে যে তাতে মানে মোক পেলাই দিলে বোকাত পেলাই দিলে পেলাই মানে দুটাই মানে মোক মাৰপিট কৰি মাৰি আছে চকুতে আঙুলি সোমালে ডিঙি চেপা দিছে নাকে ভাঙিলে মাৰি পেলাই কৈছে তাই মাৰি পেলাই বুলি তাৰপিছত মোৰ লগত মাৰি পেলালে মোক বচাই থানাত ফোনটো খুলিলোঁ তাৰপিছত আমি চিনি পাইছোঁ এটা মই ধৰি ৰাখিছিলোঁ জেকেটটো মোৰ ফালি পেলালে দুজনে পলালে দুজনে দেখি পেলাই আপুনি ড্ৰেছত গৈছিল নেকি নহয় চিভিলত গৈছোঁ ডিউটিৰ পৰা আহি জাষ্ট মানে বজাৰ কৰিব গৈছিলোঁ আপোনাৰ কিহৰ কাৰণে তেনেকুৱা কৰিছে মই একো সিহঁতৰ চিনি নাপাওঁ সিহঁতৰ লগত একো দুশ্মনী নাই একো কাজিয়া নাপাওঁ জাষ্ট মানে আমি দুজনে গৈছিলোঁ যে মেছৰ বজাৰটো কৰিব ইমান আজি দেখিবলৈ পোৱা গৈছে যে আপুনি এজন আৰক্ষী বিষয়াও সুৰক্ষিত নোহোৱা হৈছে আৰক্ষীকো আক্ৰমণ কৰিবলগীয়া হৈছে ডকাইত হয় সিহঁতে ডকাইত হয় দিয়া নাই দিম জেকেটটো মোৰ ফালি টুকুৰা কৰিলে মানে আপোনাক বজাৰ মাজমজিয়াতে আপোনাক মাৰধৰ নহয় মানে জাষ্ট বজাৰ বুলি নহয় মই যাওঁতে কিন্তু বেছি দূৰ নাই পৰা 300 মিটাৰ মান হ'ব গৈছিলোঁ জাষ্ট থানাৰ পৰা 300 মিটাৰ হয় সেইখিনি গৈছিলোঁ আপোনাৰ এই কাপোৰখন এইটো জেকেট নাছিলে এইটো ফালিছিলোঁ চেলিলা আৰু নীলা এটা জেকেট আছিলে জেকেটটো ফালি টুকুৰা কৰি খুলি লৈ গ'ল আৰু লগত টকা আছিলে 25,700 টকা আছিলে সেইখিনি লৈ গ'ল ডক্টৰক দেখাইছোঁ গাঁৱলৈ গৈছিলে এতিয়া আছে এইটো আকৌ ৰাতিপুৱা আকৌ আহিব দিছে ৰাতিটো কাৰণে যাব দিছে ৰাতিপুৱা আকৌ আহিব আমি মোৱামাৰীৰ হয় আমি 9 এপিবিএনৰ হয় আপোনালোকৰ সতীৰ্থ এজনক আজি আক্ৰমণ কৰা দেখ পৰিলক্ষিত আক্ৰমণ মানে এনেকুৱা তেওঁলোকে মেছৰ আজি বজাৰ কৰিবলৈ গৈছিল হয় এই সন্ধিয়া 5:30-6টা বজাত হয় তেওঁলোকে কিবা চাউল আনিবলৈ গৈছিলে হয় তাৰপিছত যোৱাৰ অৱস্থাতে থানাৰ ওচৰতে আৰু এক ফলং ওচৰতে বাইকখন লৈ গ'ল তেওঁলোকে তিনিজনে মদ খাই আছিলে আমাৰ দুজন জোৱান গৈছিলে গৈ থাকোঁতে বাইকখন ৰাখিলে ৰাখি পেলাই গটা মাৰি দিলে দি পেলাই আমাৰ লগৰ এজনৰ মেছৰ পইচা আছিলে পইচাটো ল'লে লৈ পেলাই আমাৰ ল'ৰাটোক মাৰিলে মাৰোঁতে কৈছে আমি থানাৰে মানুহ কিয় মাৰিছ তেতিয়া কৈছে অলপ বেয়া অশ্লীল ভাষাৰে কৈ পেলাই কৈছে কিহৰ থানাৰ কি বুলি কয় তাৰমানে দাদাগিৰি কৰিছে গুণ্ডাগিৰি কৰিছে তাৰমানে পইচা ডকাইত কৰিছে মালৰ নিচাত কৰিছে নাম যিজনক আমাৰ বেছিকৈ মাৰ খালে তেওঁ লেছ নায়ক আপোনাৰ জালালউদ্দিন আহমেদ আৰু এজন আছে সঞ্জীৱ দাস কোন বেটেলিয়নৰ আমি 9 এপি বেটেলিয়ন আপোনালোকে মোৱামাৰী থানাত আমি মোৱামাৰী থানাত আমি বেটেলিয়ন পাৰ্টি আছে সেকশন আছে হয় এতিয়া আপোনালোকে আটক কৰিছে কি কয় আটক কৰিছে আমাৰ তিনিজনে মাৰিছে তাৰে এজনে মানে ধৰি ৰাখিছে সিহঁতে পুৰা ঘুচিয়ে আছে তাৰপিছত আমাক থানাৰ মানুহক ফোন কৰিলে ফোন কৰাৰ লগে লগে আমাৰ যিমান থানাৰ ষ্টাফ আছে সকলো দৌৰি গ'লো গৈ পেলাই তেওঁক উদ্ধাৰ কৰিলোঁ ধৰিলোঁ তাৰপিছত যিজনক ধৰি ৰাখিছিল তেওঁক থানালৈ লৈ আনিলোঁ আনি পেলাই দুইজনক আমি মেডিকেল কৰিলে মেডিকেল কৰাৰ পিছত আমাৰ ডাঙৰ ওচৰ
আমাৰ আহিছে তেওঁলোকে হয় কি কৰে তেওঁলোকে জানিব হয় এজনক মানে তিনিজন দুৰ্বৃত্তৰ ভিতৰত এজনক আটক কৰিবলৈ সক্ষম হৈছে দুইজনে কামিছিলে এজনে হেলমেট আছিলে হয় আৰু থানাৰ পৰা আপোনাৰ জাষ্ট 1 মিনিটৰ ৰাস্তাও নহয় হয় মানে যোনে আক্ৰমণ কৰিছিলে আক্ৰমণ কৰাৰ এজনক আটক কৰিছে খালি তিনিজনৰ দুজন পলালে ওচৰৰ ৰাজ্যত যেতিয়া আহি গ'ল হয় হাল্লা যেতিয়া হ'ল মাৰপিট হয় সেই দুজন পলাল ইয়াক ধৰি ৰাখিলে ঠিক আছে হ'ব